বিলাসীপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচনত জাকাৰিয়া আহমেদৰ মনোনয়ন দাখিল। আসন্ন বিলাসীপাৰা মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ নিৰ্বাচন উপলক্ষে বিলাসীপাৰা জিলা নেমছুৱে প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতাৰ মঞ্চত অৱতীৰ্ণ হৈছে। সংগঠনটোৱে খেল বিভাগৰ প্ৰাৰ্থী হিচাপে জাকাৰিয়া আহমেদক প্ৰক্ষেপ কৰি আজি অন্তিম দিনা আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন দাখিলৰ সময়ত জাকাৰিয়া আহমেদে নেমছুৰ জিলা সমিতিৰ বহু সদস্য আৰু সমৰ্থকৰ উপস্থিতিৰে কলেজ মনোনয়ন পত্ৰ দাখিল কৰে। সংগঠনটোৱে কয় যে ছাত্ৰ ছাত্ৰীৰ খেলা ধূলাৰ উৎকৰ্ষ সাধন আৰু সুস্থ পৰিৱেশ গঠনৰ উদ্দেশ্যে জাকাৰিয়া আহমেদক প্ৰাৰ্থী কৰা হৈছে। এবাৰ বিলাসীপাৰা জিলা নেমছুৰ ফালৰ পৰা প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অহা 19 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া বিলাসীপাৰা মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভা নিৰ্বাচনৰ নেমছুৰ সমৰ্থিত খেল বিভাগৰ প্ৰাৰ্থী জাকাৰিয়া আহমেদক বিপুল ভোটত জয়যুক্ত কৰিবলৈ আহ্বান জনায় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। জাকাৰিয়া আহমেদে জয়ী হলে তেখেতৰ জৰিয়তে মহাবিদ্যালয়ৰ বিভিন্ন সমস্যা সমাধান কৰিব পাৰো তাৰ বাবে আশা প্ৰকাশ কৰে বিলাসীপাৰা জিলা নেমছুৱে। নিউজ ডেস্ক ৰিপৰ্ট BLP লাইভ 24। अहमद जिंदाबाद 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 ज़करिया अहमद जिंदाबाद 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 ज़करिया अहमद जिंदाबाद 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 नेमसू जिंदाबाद 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 नेमसू जिंदाबाद 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 नेमसू लॉन्ग लिव नेमसू लॉन्ग लिव ज़करिया अहमद लॉन्ग लिव ज़करिया अहमद जिंदाबाद 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 ज़करिया अहमद जिंदाबाद 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 आवाज दो जिंदाबाद जिंदाबाद नेमसू जिंदाबाद जिंदाबाद नेमसू लॉन्ग जिंदाबाद হয় আজি আমাৰ উত্তৰ পূৰ্বাঞ্চল সংখ্যালঘু ছাত্ৰ সন্থা নেমছুৰ বিলাসীপাৰা জিলা সমিতিৰ তৰফৰ পৰা এইবেলি আমি বিলাসীপাৰা মহাবিদ্যালয়ৰ যি ছাত্ৰ একতা সভা এই ছাত্ৰ একতা সভাৰ স্পৰ্টছ বিভাগত আমি আমাৰ নেমছুৰ ফালৰ পৰা প্ৰাৰ্থী আগবঢ়াইছো আৰু সেই প্ৰাৰ্থীজনৰ নাম আছিল আমাৰ জাকাৰিয়া আহমেদ। তেওঁ BA ফাৰ্ষ্ট ছেমিষ্টাৰৰ হয় আৰু আমাৰ এই জাকাৰিয়া আহমেদৰ থ্ৰুদি আমি ভাবো বিলাসীপাৰা মহাবিদ্যালয়ৰ যিখিনি খেল বিভাগৰ যিখিনি কাম কাজ যিখিনি দায়িত্ব থাকিব তেওঁ নিশ্চয় ভালকৈ সেইখিনি আগবঢ়াই লৈ যাব। আৰু আমি বিলাসীপাৰা মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীক আমি আহ্বান জনাম যে এইবেলি আমাৰ বিলাসীপাৰা মহাবিদ্যালয়ৰ যে ছাত্ৰ একতা সভাৰ খেল সম্পাদক আছে আমাৰ জাকাৰিয়া আহমেদ, তেখেতক তেওঁলোকৰ মহামূলীয়া ভোটটো দি জয়যুক্ত কৰিব আৰু তেওঁৰ জৰিয়তে যাতে আমি বিলাসীপাৰা নেমছুৱে এই কলেজৰ বিভিন্ন পৰ্যায়ৰ যিখিনি সমস্যা থাকিব আমাক অৱগত কৰাব আৰু আমি সেইখিনি সমাধান কৰাৰ বাবে চেষ্টা কৰিম।